নমস্কাৰ স্বাগতম জনাইছো বহুদিনৰ মূৰত এই ভিডিঅ'টি কৰিবলৈ লৈছো নমস্কাৰ মই স্বপ্নালী কলিতা আৰু যেহেতুকে কৰোনা ভাইৰাছৰ যি সন্ত্ৰাসৰ মাজত ভিডিঅ'টো কৰো নকৰোকৈ আচলতে আজি ভিডিঅ'টো কৰিলো আৰু যথেষ্ট সংখ্যক লোকৰ ইতিমধ্যে মৃত্যু হৈছে এই সকলো যিসকল লোকৰ ইতিমধ্যে মৃত্যু হৈছে সেই সকল সশ্ৰদ্ধাৰে তেওঁলোকৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনাইছো আৰু যিসকল লোক আছে বৰ্তমান যুঁজি আছে কৰোনাৰ সৈতে সেই সকল লোকৰ বাবেও আমি যথেষ্ট চিন্তা কৰিব লাগিব আমি নিজেও নিজৰ বাবে চিন্তা কৰিব লাগিব কিন্তু ইয়াতে তিনিটা বস্তু আটাইতকৈ জৰুৰী যেটোকে মই ইয়াত মেনশ্যন কৰিব বিচাৰিম আৰু সেয়া হৈছে কি আমাৰ ফিজিকেল মেণ্টেল এণ্ড ইম'চনেল ৱেলবিঙৰ কাৰণে উই হেভ টু থিংক about these three things or three aspects in our life, that means physical, mental and emotional. Especially to fight with the corona or to fight with the COVID-19, definitely we have to think about the physical well-being, the mental well-being and emotional well-being. আৰু আমি বহুকেইটা কেছ ইতিমধ্যে দেখিছোঁ আমি নিজেও জানো আপোনালোকে নিজেও দেখিছে ফেচবুক বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে বিভিন্ন ধৰণৰ আমি খবৰ পাই আহিছোঁ এইবাৰ সচৰাচৰ এইবাৰ কি হৈছে এইবাৰ আগৰ বাৰতকৈ কিন্তু ইম'চনেলি বা সাইকোলজিকেলি পিপল আৰ নাও দে আৰ মানে তেওঁলোকৰ যথেষ্ট বিপদমুখী বুলি ক'ব লাগিব বিপদমুখী এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু অক্সিজেনৰ অভাৱ বিভিন্ন ধৰণৰ খবৰ আমি পাই আহিছোঁ ইয়াতে আৰু এটা কথা মেনশ্যন কৰিব লাগিব টুডে আই গট দ্য নিউজ ৰিগাৰ্ডিং দ্য ইনফমেডিক ডেট মিনছ মানে একজেক্টলি মই পাহৰিছোঁ শব্দটো কিন্তু ইনফৰমেশ্যন অভাৰ ইনফৰমেশ্যনৰ কাৰণেও কেতিয়াবা চাইক'লজিকেল ডিজৰ্ডাৰ হয় আৰু সেই চাইক'লজিকেল ডিজৰ্ডাৰ ডেট মিনছ মানে আমাৰ ইম'চনেলি আমি অকণমান উইক হৈ যাব পাৰোঁ মেণ্টেলি আমি উইক হৈ যাব পাৰোঁ উই কে নট এবল টু ফাইট প্ৰপাৰলি উইথ দ্য কৰোনা ভাইৰাছ চ' এই মিউটেশ্যনটো যেনেকৈ সিহঁতে কৰি লৈছে যেনেকৈ কৰোনা ভাইৰাছে মিউটেশ্যন কৰি লৈছে উই অলছ' হেভ টু ডু দিছ আৰু আমি মেণ্টেলি বিকজ আমি হিউমেন বিং উই আৰ এবল টু ডু দিছ আৰু হিউমেন বিং মানুহৰ সেই ক্ষমতাটো আছে সেই ক্ষমতাটো কিন্তু আমি সদায় অলৱেজ ষ্টাৰ্ট উইথ দ্য মেণ্টেল অলৱেজ ষ্টাৰ্ট উইথ দ্য চাইক'লজিকেল বেচিছ চ' এই চাইক'লজিকেলি উই হেভ টু ফাইট উইথ এভৰিথিং উই হেভ টু ফাইট উই হেভ টু বি এ ফাইটাৰ আৰু আমি পাৰিম আমি যুঁজিব পাৰিম কিন্তু কওঁতে যিমান সহজ কিন্তু সময়ত কিন্তু সেয়া হৈ নুঠে গতিকে মই এই ক্ষেত্ৰতে যাতে মানুহে অকণমান সময় হ'লেও যাতে এই আমি মানসিকভাৱে নিজকে যুঁজিব পাৰোঁ নিজৰ ভাল লগা বস্তুটোৰ পৰা আৰম্ভ কৰক আপোনাৰ কি ভাল লাগে আপুনি নিজকে জানিবলৈ চেষ্টা কৰক ইন্ট্ৰস্পেকশ্যন ডেট ইজ ৱাই উই ৰিকুৱাৰ্ড দিছ ইন্ট্ৰস্পেকশ্যন ডেট মিনছ টক টু ইয়ৰ চেল্ফ আৰু এইখিনিতে বিভিন্ন ধৰণৰ কথা আমি উল্লেখ কৰিব পাৰোঁ টক টু ইয়ৰ চেল্ফ ইনফেক্ট এই কিতাপখন ৰবীন শৰ্মা হু উইল ক্ৰাই ৱেন ইউ ডাই এই কিতাপকেইখনৰ কথা মই আজি আপোনালোকৰ আগত অকণমান মেনশ্যন কৰিব বিচাৰিছোঁ আৰু এইটো কৰ্ণাৰ দিছ টেবল মোৰ পৰিয়ালৰ প্ৰত্যেকটো সদস্যই ইউজ কৰে আৰু স্পেচিয়েলি কিন্তু দেৰ আৰ চাম কালেকশ্যন ডেট আই কালেক্টেড I think since 2018 motivational book বেছিকৈ মই লৈছিলোঁ 2018 চনৰ পৰা তাৰ আগলৈকে মই বিভিন্ন ধৰণৰ কিতাপ লওঁ ধৰক নভেলছ লওঁ আৰু কেতিয়াবা কোৰ্চৰ বুকছো আছে বহুত কিন্তু মটিভেশ্যনেল বুকৰ ক্ষেত্ৰত মই আই ৱাজ নট চিয়'ৰ ৱেডাৰ মই ল'ম নে নল'ম তেনেকুৱা এটা মুহূৰ্তৰ ক্ষেত্ৰতে 2018 চনৰ এটা ইনচিডেণ্টৰ কথা ক'ব বিচাৰিছোঁ 2018 মই এতিয়া হায়দৰাবাদত আছিলোঁ তো এই হায়দৰাবাদত থাকোঁতে মই প্ৰথমবাৰৰ বাবে এই কিতাপখনৰ সৈতে চিনাকি হৈছিলোঁ দিছ বুক থিংক এণ্ড গ্ৰ' ৰিচ প্ৰথম কথা যেতিয়া এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যোৱা হয় যিহেতুকে অসম মোৰ মাতৃভূমি আৰু বিভিন্ন ধৰণৰ সপোন বিভিন্ন ধৰণৰ পৰিস্থিতিৰ মুখামুখি হৈ আমি হায়দৰাবাদত গৈছিলোঁ আৰু সেই গতিকে হয়তো বা মেবি চাইক'লজিকেলি বা ইম'চনেলি আপছ এণ্ড ডাউন বহুতৰে থাকে ইট ইজ ভেৰি নৰ্মেল এই আপছ এণ্ড ডাউনৰ কাৰণে মই অকণমান হ'লেও মানে ওলাই গৈছিলোঁ আৰু সেই সময়তেই মই দেখিছিলোঁ এই কিতাপখন থিংক এণ্ড গ্ৰ' ৰিচ আৰু সেই থিংক এণ্ড গ্ৰ' ৰিচ আই ডণ্ট ন' ডেট এই শব্দটো কিন্তু অকণ মেটেৰিয়েলিষ্টিক এটা ফিল কৰে কিন্তু যেতিয়া মই কিতাপখন পঢ়িছিলোঁ আৰু বেলেগ একো মটিভেশ্যনেল কিতাপ পোৱা নাছিলোঁ চ' আই থিংক আই থট এট দ্য টাইম এণ্ড আই ডিচাইডেড ডেট আই শুড বাই দিছ বুক অ'কে চ' সেই সময়ত মই এই কিতাপখন কিনিলোঁ আৰু যেতিয়া মই কিতাপখন চালোঁ এট দ্য টাইম আই ইনষ্টেণ্টলি কেম টু ন' ডেট আই শুড হেভ এ প্ৰপাৰ প্লেন টু ৰিড দিছ বুক মানে আমাৰ জেনেৰেলি কি হয় আমাৰ মানুহৰ মেণ্টেলি এটা মানে কি বুলি ক'ম এটা মানুহৰ থাকে যে কণ্টেণ্ট
ফাৰ্ষ্ট উই গ' থ্ৰু দ্য কণ্টেণ্টছ, তাৰপিছত কণ্টেণ্টছত যিটো আমাৰ ইজি লাগে বা সেই বস্তুটোহে আমি প্ৰথমতে পঢ়োঁ। ইনফেক্ট এইটো মোৰো আছিলে। কিন্তু ইয়াত যেতিয়া মই কিতাপখিনি পঢ়িলোঁ দেন আই ফেল্ট যে এই কিতাপখন তেনেকৈ পঢ়িলে নহ'ব। আৰু মই সেই সময়ত কিতাপখন পঢ়োঁতে গোটেই কিতাপখন এটা প্লেনিং লৈ কিতাপখন পঢ়িলোঁ। আৰু একেবাৰে শেষত মই কিতাপখনৰ পৰা যথেষ্ট মই লাভান্বিত হ'লোঁ। আৰু কিতাপখনে মোক যথেষ্ট এতিয়াও যদি কেতিয়াবা মই অনুভৱ কৰোঁ কিবা এটা ধৰক মই ক'ৰবাত ষ্টাক হৈ গৈছোঁ, চামেৰা ষ্টাক, আৰু ক'ৰবাত কিবা এটা প্ৰব্লেম হৈছে, মটিভেশ্যন মানে কেতিয়াবা ডিছকাৰেজমেণ্ট ফিল কৰোঁ, এট দেট টাইম আই অলৱেজ ফিল দিছ বুক এণ্ড আই অলৱেজ কাম টু দিছ বুক। আৰু এই কিতাপখনে সদায় মোক মটিভেশ্যন দিয়ে। কিতাপখনৰ পৰা মই সদায় এক নতুন নতুন বস্তু শিকি থাকোঁ। প্ৰত্যেকবাৰে নতুন নতুন এপ্ৰ'চ বেলেগ হ'ব পাৰে, ষ্ট্ৰেটেজি বেলেগ হ'ব পাৰে, বাট ইচ এণ্ড এভৰি টাইম আই লাৰ্ণ ফ্ৰম দিছ বুক এণ্ড দেট ইজ ৱাই দিছ বুক ইজ ভেৰি নিয়েৰ এণ্ড ডিয়াৰ টু মি। আৰু তাৰ পাছত মই বহুকেইখন বুক কিনিলোঁ, মটিভেশ্যনেল বুক স্পেচিয়েলি। ইউ কেন ৰিড দিছ ওৱান ইজ ভেৰি স্পেচিয়েল। এই কিতাপখনে আপোনাক মানসিকভাৱে যথেষ্ট মানে আপগ্ৰেড কৰিব বুলি কওঁ। আপগ্ৰেড শব্দটো মই ইউজ কৰিছোঁ, আপগ্ৰেড কৰিব এইখন বুকে, কিতাপখনে। আৰু ৰবীন শৰ্মাৰ কথা কওঁ, ৰবীন শৰ্মাৰ কেইবাখনো বুক আছে। বহুত যিসকল লোকে কিতাপ পঢ়ে তেওঁলোকে জানেই ৰবীন শৰ্মাৰ কেইবাখনো কিতাপ আছে। আৰু মই ৰবীন শৰ্মাৰ কথা শুনিয়েই কিতাপকেইখন কিনিলোঁ। আৰু যথেষ্ট চাইক'লজিকেলি কি বুলি ক'ম, মেণ্টেলি, ইম'চনেলি, চাইক'লজিকেলি নিজকে ভাবোঁ উই আৰ ষ্ট্ৰেটেজিক নাও। ষ্ট্ৰেটেজিকেলি উই আৰ ভেৰি মাছ হোৱাট টু চে, মানে আমি যথেষ্ট এটা কি বুলি ক'ম, ষ্ট্ৰেটেজিকেলি উই আৰ ৰেডি টু ডিল উইথ এনি টাইপ অফ চিটুৱেশ্যন। ইট মে বি লাইক এনি ডিফিকাল্ট চিটুৱেশ্যন। গতিকে এই চিটুৱেশ্যনকেইটাৰ সৈতে আমি যেতিয়া ফেচ কৰিব লগা হয়, বিভিন্ন ধৰণৰ চিটুৱেশ্যন আহে মানুহৰ জীৱনত, সেই সময়সমূহত এই কিতাপকেইখনে সহযোগিতা আগবঢ়ায় আপোনাক মানসিকভাৱে এটা কি বুলি ক'ম, এটা ছেফ গাৰ্ড দিয়ে, এটা প্ৰটেকশ্যন লেভেল দিয়ে, আপোনাৰ ইম'চনেল ৱেলবিঙৰ এটা প্ৰটেকশ্যন লেভেল দিয়ে। গতিকে মই ভাবোঁ এইকেইখন কিতাপে আমাৰ এই যি কৰোণা, COVID-19 ইত্যাদি বিভিন্ন ধৰণৰ বেমাৰ এতিয়ালৈকে আহি আছে, আৰু নতুন নতুন ব্লেক ফাংগাছৰ বিষয়ে ইতিমধ্যে আমি পঢ়িছোঁ। এই সকলোবোৰ ডিছকাৰেজ ফিল কৰে আচলতে। মানুহে যিমান বেমাৰ হ'ব পাৰে তাতকৈ বেছিকৈ আমাক আচলতে মনত আঘাত সানে, আৰু সেই মনত আঘাত সনাৰ পিছত আমি উইক হৈ পৰোঁ। মই ভাবোঁ এইকেইখন কিতাপে মানুহক সহায় কৰিব, আৰু সেয়েহে আচলতে আজি মই এই কিতাপকেইখনৰ বিষয়ে আপোনালোকৰ আগত অকণ উল্লেখ কৰিছোঁ। দি 5 AM ক্লাব, দিছ ওৱান ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট। দি 5 AM ক্লাব, ৰাতিপুৱা 5 AM ক্লাব, যিসকল লোকে 5টা বজাত উঠি এঘণ্টা উঠি পৃথিৱীতকৈ 1 ঘণ্টা আপুনি এডভান্স হৈ থাকে, সেই বিষয়ে ইয়াত মানে আপোনাক মেছেজটো দিয়া হৈছে। আৰু ডিফাৰেণ্ট টাইপ জাৰ্নেল কথা উল্লেখ কৰিব পাৰি। মানুহে মনত যেতিয়া মানসিকভাৱে যেতিয়া আমি কিবা এটা বস্তুৰ সৈতে যুঁজিবলগীয়া হয়, সেই সময়ত প্ৰথমটো কথাটো হ'ল আমি কিদৰে নিজকে প্ৰিপেয়াৰ কৰিব পাৰিম, নিজকে কিদৰে সংযম ৰাখিব পাৰিম, নিজকে কিদৰে আমি কাম এণ্ড কম্প'জ হৈ থাকিব পাৰিম, পেনিক হ'ব নালাগিব। এই সকলোবোৰ বস্তু, এই সকলোবোৰ যিবোৰ শব্দ আমি দৈনন্দিন ব্যৱহাৰ কৰি থাকোঁ, সেই দৈনন্দিন ব্যৱহাৰ কৰি থকা শব্দকেইটাৰ সৈতে আমি পৰিচয় লাভ কৰিব পাৰোঁ, আৰু এই শব্দকেইটাৰ জৰিয়তে আমি প্ৰয়োগ কৰিব পাৰোঁ। কেৱল মুখেৰে নহয়, আমি নিজৰ জীৱনশৈলীৰ জৰিয়তে আমি প্ৰয়োগ কৰিব পাৰোঁ। বিভিন্ন ধৰণৰ ঘটনা বা সৰু সৰু ঘটনাৰ পৰাই কেতিয়াবা ডাঙৰ ডাঙৰ ঘটনা আৰম্ভ হয়। তাৰপিছত আহিলে ইকিগাই, এটা জাপানীজ চিক্ৰেট টু লং এণ্ড হেপী লাইফ। ইকিগাই, এই কিতাপখন মই যোৱা বছৰ লৈছিলোঁ, যোৱা বছৰ ডিচেম্বৰ মাহত। ইনফেক্ট মোৰ আচলতে এটা অপাৰেশ্যন হৈ গৈছিলে, আৰু সেই অপাৰেশ্যনটোৰ সময়ত মই ভাবিলোঁ আই শুড হেভ এ বুক। এই কিতাপকেইখন যিহেতুকে মই ইতিমধ্যে পঢ়িলোঁ, আই শুড হেভ এ বুক উইচ কেন motivate my life to deal with such type of stress. Medical stress এটা বহুত সাংঘাতিক এটা মানে কি বুলি ক'ম, এটা ডিষ্ট্ৰেছফুল এটা চিটুৱেশ্যন বুলি ক'ব লাগিব মেডিকেল ষ্ট্ৰেছটো। মেডিকেল সময়ত অপাৰেশ্যন থিয়েটাৰ, তাৰপিছত আকৌ এইবিলাক ইনজেকশ্যন, তাৰপিছত আপোনাৰ ষ্টেৰইডছ, ভেৰিয়াছ থিংছ আৰ দেয়াৰ। সেই বস্তুকেইটাৰ সৈতে আপুনি কিদৰে নিজকে খাপ খুৱাব, কিদৰে যুঁজিব, এইকেইটা বস্তু যথেষ্ট ইম্পৰ্টেণ্ট। আৰু ইনফেক্ট কৰোণা বা COVID-19 সময়ত ট্ৰিটমেণ্টৰ পৰা আৰম্ভ কৰি আপোনাৰ আইচলেশ্যনৰ পৰা যদি আমি ষ্টাৰ্ট কৰোঁ, প্ৰথমতে ডিটেকশ্যন বা আইচলেশ্যন। এতিয়া আইচলেশ্যনৰ ক্ষেত্ৰত আপুনি নিজেই নিজক ঠিক কৰিব লাগিব। তাত কোনো মেডিকেল টিম নাথাকে। মেডিকেল টিম উইল বি দেয়াৰ আপোনাক
এডভাইচ কৰি থাকিব, বাট হু উইল বি দ্য চিফ অপাৰেটৰ? আপুনি আপোনাৰ নিজৰ স্বাস্থ্যক নিজেই ঠিক কৰিব লাগিব। গতিকে মই ভাবোঁ মেডিটেশ্যন, য়োগা, এক্সাৰচাইজ and these books will definitely going to help you. আৰু মই ভাবোঁ কিতাপকেইখনে ডিজিটেল মিডিয়া ফোনটো হাতত থাকিলে ডেফিনেটলি কিবা কিবি চাই থকা হয়, কিন্তু ইতিমধ্যে মই সাইকোলজিকেল ইতিমধ্যে মই মেনশ্যন কৰিছিলোঁ যে আছাম ট্ৰিবিউনত ইতিমধ্যে উল্লেখ কৰিছে সাইকোলজিকেল ডিজৰ্ডাৰ হোৱা দেখা গৈছে এই আমাৰ কৰোণা ভাইৰাছৰ পাছত, এই স্পেচিয়েলি দি ছেকেণ্ড ৱেভ যথেষ্ট সাইকোলজিকেল ডিজৰ্ডাৰ হোৱা দেখা গৈছে। গতিকে এই সাইকোলজিকেল ডিজৰ্ডাৰৰ অন্যতম কাৰণ হৈছে কি ইনফৰমেশ্যন, হায়েষ্ট ইনফৰমেশ্যনটো আমি পাওঁ ছ'চিয়েল মিডিয়াৰ পৰা, আৰু মষ্ট অফ দেম মেবি এনেকুৱা হ'ব পাৰে ফেক ইনফৰমেশ্যন হ'ব পাৰে, হাফ ট্ৰুথ হাফ ফেক এনেকুৱা ধৰণৰ হ'ব পাৰে। চ' উই ডোণ্ট ন' দ্য প্ৰপাৰ অথৰিটি, প্ৰপাৰ চ'ৰ্চ। চ' ডেফিনেটলি কি হয়, বা ইনফেক্ট যদি প্ৰপাৰ চ'ৰ্চো হয় তেতিয়াও কি হয়, ডেথ নিউজ, ইনফেকশ্যন নিউজ, এটচেট্ৰা, মিউটেশ্যন নিউজ, এইবিলাক কি হয় মানুহৰ জীৱনত মানুহৰ মানসিকভাৱে অকণমান উইক কৰি দিয়ে, আৰু সেই বস্তুবোৰ নিগেটিভিটি বেছিকৈ আনে। যদিও বা আমি জানো যে কি হৈ আছে, জানিব লাগে আমি, কিন্তু এইকেইটা বস্তু কিন্তু আমাক অকণমান হ'লেও অৱনমিত কৰে, আমাৰ যিটো মটিভেশ্যন, আমাৰ যিটো মানসিক সংযমতা, সেইটো কিন্তু অকণমান আঘাত কৰে। গতিকে তাৰ পৰা বহুতো চাইক'লজিকেল ডিজৰ্ডাৰ হোৱা দেখা গৈছে। অবচেছিভ কম্পালচিভ ডিজৰ্ডাৰৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছিলে, আজি নিউজ পেপাৰত মই দেখিছিলোঁ। ইনফেক্ট তাৰ পৰাহে মই আচলতে টাৰ্মকেইটা কৰিছোঁ, যদি টাৰ্মকেইটা ইউজ কৰোঁতে ক'ৰবাত ভুল হৈছে ক্ষমা কৰি দিব। কিন্তু এইকেইটা বস্তুৰ চাইক'লজিকেল ডিজৰ্ডাৰ, সেইবিলাক বস্তুৰ সৈতে যুঁজিব হ'লে বুকছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট, বিকজ ডিজিটেল মিডিয়া এনি টাইম আমি বিলিভ কৰিব নোৱাৰোঁ, দে আৰ নট ট্ৰাষ্টেবল থিং। তাৰপিছত আহিলে এইটোতো এজ এ মেন থিংকেড, এই বস্তুটো কেৰেক্টাৰ, মানুহৰ বিহেভিয়ৰ, মানুহৰ এটিটিউড, মানে মানুহৰ লগত কিদৰে থাকিব লাগিব, মানুহৰ লগত কিদৰে ব্যৱহাৰ কৰিব লাগিব, ফেমিলি মেম্বাৰ্ছৰ সৈতে, আপোনাৰ ওচৰ পাজৰৰ মানুহৰ সৈতে হাউ টু বিহেভ, এই বস্তুটো মানুহক ব্যৱহাৰ কৰিবলৈ ক্ষেত্ৰত আপোনাক সহায় কৰে। As a man think it, James Allenor, a person is limited only by thought that he chooses. মানুহৰ চিন্তাধাৰা মানুহৰ গোটেই জীৱনটো নিৰ্ধাৰণ কৰে। গতিকে নিজৰ চিন্তাধাৰা সদায় সঠিক চিন্তাধাৰা হ'ব লাগে, তেতিয়াহে আপোনাৰ ওচৰৰ পাজৰৰ যিটো আপোনাৰ পৰিৱেশ, সেই পৰিৱেশটো সুস্থ হৈ পৰে। তাৰপিছত আহিলে এয়া কি ইম্পৰ্টেণ্ট, ডক্টৰ জোচেফ মাৰ্ফি, পাৱাৰ অফ দ্য ছাবকনচিয়াছ মাইণ্ড। এই কিতাপখন মই বহুবাৰ পঢ়িছোঁ, বাৰে পঢ়োঁ। এই আমাৰ নেপোলিয়ন হিলৰ এইখন থিংক এণ্ড গ্ৰো ৰিচ, ঠিক তাৰ সেইখন কিতাপৰ দৰেই মই এখন কিতাপো বাৰে কিতাপ পঢ়োঁ, পাৱাৰ অফ দ্য ছাবকনচিয়াছ মাইণ্ড। এই কিতাপখনৰ জৰিয়তে আমাৰ ছাবকনচিয়াছ মাইণ্ডটোক আমি ষ্ট্ৰং কৰোঁ। যেনেকৈ আজি আমি কথা পাতি আছোঁ আপোনালোকৰ লগত, ছাবকনচিয়াছ মাইণ্ড, বি পজিটিভ, ডেফিনেটলি আমাৰ ভাল দিন আহিব। দিছ ইজ নাথিং এলছ দ্য পজিটিভ এটিটিউড, এণ্ড this is one kind of impression upon our subconscious mind, and this subconscious mind will definitely going to act with the universe, and definitely it will going to happen. So it will also give how to that is the power of your subconscious mind. Very important book, and moi kitabkhon bohubar porisu, your subconscious mind as a partner in success, how disciplined imagination works wonders, the 3 steps to success in prayers, মানে প্ৰাৰ্থনা কৰিব লাগে, ইমোশ্যনেল ৱেলবিং, মেডিটেশ্যন, প্ৰেয়াৰ্ছ আৰু এটচেট্ৰা, এইবিলাক কথা উল্লেখ আছে। আৰু দ্য 7 হেবিটছ অফ হাইলি ইফেক্টিভ পিপল, ষ্টিফেন আৰ কভি। এইখন কিতাপ ষ্টিফেন আৰ কভি, এখন বুক আপুনি চাব পাৰে, 7 হেবিটছ অফ হাইলি ইফেক্টিভ পিপল, পাৱাৰফুল ৰিলেশ্যনছ ইন পাৰ্চনেল চেঞ্জৰ কাৰণে, ব্যক্তিগত আপোনাৰ ব্যক্তিত্ব সলনি কৰাৰ ক্ষেত্ৰত, আৰু তাকো আপোনাৰ ব্যক্তিত্ব কেনেকৈ সলনি কৰিব, আপুনি পজিটিভলি সলনি কৰিব, নিগেটিভলি নহয়, আপুনি পজিটিভলি সলনি কৰক, ফৰ এ betterment of the society, for the betterment of your life, for the betterment of your own family members. গতিকে এই কিতাপখনে আপোনালোকক সহায় কৰিব। ইনফেক্ট এখন কিতাপখন বুজাত অকণমান কষ্ট হয়, কিন্তু অকণমান কমপ্লিকেটেড যেন মই অনুভৱ কৰোঁ, কিয়নো কিতাপখন মই পঢ়িছোঁ,
বাট অকণমান কমপ্লিকেটেড অনুভৱ কৰিছিলোঁ বিকজ অফ দেৰ আৰ ছাম টাৰ্মছ আৰু গ্ৰাফিক্সৰ জৰিয়তে আছে, কিন্তু মই ভাবোঁ কিতাপখনে মানুহক সহায় কৰিব। আৰু ইনফেক্ট এইখন বুকৰ নেম মেনশ্যন কৰা হৈছে যে এইখন কিতাপ নপঢ়িলে মানুহৰ মানে জীৱনত আৰু একোৱেই নাই। চ' আই বট দিছ বুক। আৰু আটাইতকৈ ডাঙৰ কিতাপ এখন, যিখন কিতাপ মই পাৰ্চনেলি আই ছাজেষ্ট, পাৰ্চনেলি মই নিজেই পঢ়োঁ, সেইখন হৈছে ভাগৱত গীতা। ভাগৱত গীতাখন মই কেতিয়াবা মন বেয়া লাগিলেও পঢ়োঁ, আৰু মানুহৰ জীৱনত কেতিয়াবা কেতিয়াবা বহুত ডাঙৰ ডাঙৰ ঘটনা ঘটে, কেতিয়াবা কেতিয়াবা সৰু সৰু ঘটনা হয়তো বা অন্যজন লোকে অনুধাৱন কৰিব নোৱাৰিব পাৰে, কিন্তু সেয়া আপোনাৰ জীৱনৰ কাৰণে এটা ৰেখাপাত কৰে। প্ৰত্যেকটো মুহূৰ্ততে, প্ৰত্যেকটো ঘাত প্ৰতিঘাত, প্ৰত্যেকটো বস্তুতে সেই বস্তুটো, সেই চেণ্টেন্সটো, সেই মুহূৰ্তটোৱে যেন আপোনাক প্ৰতিটো মুহূৰ্ততে আঘাত কৰি থাকে। এই সকলোবোৰ সৰু সূক্ষ্মৰো সূক্ষ্ম প্ৰত্যেকটো কথা, কিয়নো সেইটো ষ্টাৰ্ট হৈছে আপোনাৰ পৰা, নট ফ্ৰম ডেট পাৰ্চন। অ'কে, আপোনাৰ পৰা আৰম্ভ হৈছে চিন্তাধাৰা। গতিকে সেই সময়ত এটা চক্ৰবিহু বুলিয়ে ভাবিব পৰা যায়, কেনেকৈ আপুনি নিজকে ঠিক কৰিব পাৰে, কেনেকৈ প্ৰত্যেকটো মুহূৰ্ততে আপুনি নিজকে ঈশ্বৰৰ যিটো কি বুলি ক'ম, ঈশ্বৰৰ প্ৰত্যেকৰে নিজৰ নিজৰ বিশ্বাস থাকে। আৰু গীতাখন চাইণ্টিফিকেলি আই ফিল এতিয়াৰ জীৱনৰ সৈতে যথেষ্ট ব্যস্ততাপূৰ্ণ জীৱনৰ সৈতে উই কেন ৰিজেম্বল ইট। আৰু আমি গীতাৰ প্ৰত্যেকটো শ্লোক, প্ৰত্যেকটো যদি চাওঁ পঢ়ি, দেন উই কেন ফিল আৰু সন্তুষ্টি অনুভৱ কৰোঁ। কেতিয়াবা কেতিয়াবা যেন প্ৰশ্নটোৰ উত্তৰ বিচাৰি পাওঁ। গতিকে মই ভাবোঁ ভাগৱত গীতা আৰু ইনফেক্ট পুৰাণ যিসকল লোকে পুৰাণ তেওঁলোকে পঢ়ি আছে সকলোৱে জানে, দিজ আৰ ভেৰি চাইণ্টিফিকেলি মেনশ্যন। প্ৰত্যেকখন ৰিলিজিয়াছ বুক, আই এম নট ইন এ ভেৰি স্পিৰিচুৱেল মেনাৰত মই কৈ আছোঁ। প্ৰত্যেকটো বস্তুৰ স্পিৰিচুৱেলিটি নাথিং বাট ইউ হেভ টু কাৰেক্ট ইয়ৰ এটিটিউড। স্পিৰিচুৱেলিটি মিনছ দ্য কাৰেকশ্যন অফ ইয়ৰ এটিটিউড, কাৰেকশ্যন অফ ইয়ৰ মেণ্টেলিটি। Okay, spirituality doesn't mean that you are religiously inclined to something else. তো মই সেইটোৱে ভাবোঁ। গতিকে মই সেইখিনি বস্তুৱেই বিশ্বাস কৰি এই কিতাপখন মই পঢ়োঁ, ভাগৱত গীতা। কিতাপখন পঢ়ি মই নিজকে যথেষ্ট মানে বিভিন্ন সময়ত বিভিন্ন মনটো বেয়া লাগিলে, মানসিকভাৱে কেতিয়াবা যদি ফিল হয়, তেতিয়া মই কিতাপ পঢ়োঁ। আৰু মই আপোনালোকক ছাজেষ্ট কৰিছোঁ প্ৰত্যেকেই যে যিহেতুকে ভেকচিনেশ্যন সকলোৱে ইতিমধ্যে ভেকচিনেশ্যন হৈছে, ভেকচিনেশ্যন হয়তো বা কিছুসংখ্যক লোকে স্লট পাইছে, কিছুমানে পোৱা নাই, কিন্তু যিয়ে নহওক কিয় প্ৰত্যেকে যাতে এই মুহূৰ্তত, এই বিপদৰ মুহূৰ্তত নিজকে যিবোৰ আমাক ৱেজ দিয়া হৈছে, মানে চেনিটাইজেশ্যন, ৱেৰিং মাস্ক, তাৰপিছত মানুহে দূৰত্ব বজাই ৰাখিব লাগিব, এই প্ৰত্যেককেইটা বস্তু যদি আমি ফ'ল' কৰোঁ বা অনুকৰণ কৰোঁ, নিশ্চয়কৈ এই বেমাৰটোৱে লাই নাপায়। আৰু প্ৰত্যেকে এইখিনি বস্তু আমি নিজে সংগ্ৰহ হ'ব লাগিব। আৰু প্ৰত্যেকেই ঘৰৰ পৰা বাহিৰৰ পৰা যেতিয়া আহে, ঘৰলৈ সোমাই আহে, তেতিয়া সকলোৱে নিজৰ যি বাহিৰত পিন্ধি অহা কাপোৰ, সকলোবোৰ কাপোৰ বাথৰুমত তেওঁলোকে ধুই দিব লাগে, বা তেনেকুৱা ধৰণৰ আপোনালোকে পাৰ্চনেলি যিটো হাইজিন, সেই হাইজিনটো মেইনটেইন কৰিব লাগে। সেই হাইজিন মেইনটেইন কৰিলে নিশ্চয়কৈ আমি কৰোণাৰ সৈতে যুঁজিব পাৰিম। স্পেচিয়েলি আৰু যিসকল লোকে ইতিমধ্যেই এই ৰোগত আক্ৰান্ত হৈছে, সেইসকল লোকৰ ক্ষেত্ৰতো য়োগা, ফিজিকেল, মেণ্টেল এণ্ড ইম'চনেল যিটো ক'লোঁ, য়োগা, মেডিটেশ্যন ইজ এ ভেৰি মাছ ইম্পৰ্টেণ্ট। কিন্তু কওঁতে সহজ যদিও বা কৰোঁতে অকণমান টান হ'ব পাৰে, কিন্তু মই ভাবোঁ কিতাপ বিভিন্ন ধৰণৰ কিতাপ পঢ়া আৰম্ভ কৰক, নিজে জাৰ্নেল লিখক, কিছুমান ডায়েৰীত লিখি আৰম্ভ কৰক। তেনেকৈ সেই বস্তুটো কি হ'ব, আপোনাক যথেষ্ট এটা প্ৰকাশৰ ক্ষেত্ৰত, ইণ্ট্ৰস্পেকশ্যন ক্ষেত্ৰত, এতিয়া আইচলেশ্যনত থাকিব, সেই মুহূৰ্তত আপোনালোকক সহায় সহযোগিতা আগবঢ়াব। আৰু অলৱেজ বি পজিটিভ হৈ থাকক, কেতিয়াও নিগেটিভ নহ'ব, অলপ পজিটিভ হ'বলৈ চেষ্টা কৰক। আহি যাব পাৰে নিগেটিভ এটিটিউড, একো ডাঙৰ কথা নহয়, জাষ্ট নোট ইট ডাউন, নিগেটিভ এটিটিউডটো নোট ইট ডাউন কৰক আৰু পজিটিভ হ'বলৈ চেষ্টা কৰক। আৰু পজিটিভিটিৰ জৰিয়তেহে আমি সকলোবোৰ ঠিক কৰিব পাৰিম। গতিকে ইয়াৰ লগে লগে মই ভিডিঅ'টো শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু কিতাপখিনি আপোনালোকে পঢ়িবলৈ নিশ্চয়কৈ চেষ্টা কৰিব। অনলাইনৰ জৰিয়তে আপোনালোকে কিতাপখন কিনিব পাৰিব বিভিন্ন সময়ত, বিভিন্ন জৰিয়তে। আই হোপ আৰু মোৰ ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ছ' মাছ।